সন্ধিয়া সময় এতিয়া চাহৰ লগত খাবৰ কাৰণে এটা পিঠা বনাবলৈ লৈছোঁ। সেইকাৰণে মই এটা আলু অকণমান ৰুকি লৈছোঁ আৰু সেই আলুখিনি অকণমান পানীত সিজাই তাতে মই আকৌ চুজিও ঢালি দিছোঁ। 1 কাপমান চুজি ঢালি দিছোঁ আৰু চুজিখিনি অলপ সময় সিজাব লাগিব। তাৰপাছত এটা বাচনত চুজিখিনি উলিয়াই লৈছোঁ আৰু তাতে অকণমান গুড়া, জিৰা গুড়া, পিঁয়াজৰ পেষ্ট আৰু জলকীয়া সৰু সৰুকৈ কুটি ইয়াতে মই সানি লৈছোঁ গোটেইখিনি। আৰু মিশ্ৰণটো ভালকৈ সানি ল'ব লাগে যাতে গোটেইখিনি মিলি যায়। আৰু এটা সৰু সৰু বল বনাই তাতে অকণমান মাজত ফুটা কৰি ল'ব লাগে। ফুটা কৰি এনেকৈ দি দিলে তেতিয়া দেখিবলৈও ভাল লাগে। আৰু যদি হাতত লাগি যায় তেতিয়া অকণমান তেল সানি ল'ব লাগে, ৰিফাইন তেল। আৰু এতিয়া অলপ সময়ৰ কাৰণে ৰঙা হৈ যোৱাকৈ ভাজিব লাগে। খাবলৈ খুব ধুনীয়া লাগে চাহৰ লগত। সন্ধিয়া এনেকৈ খাই খুব ভাল লাগে। এনেকৈ কেইবাটাও আমি চাহৰ লগত খাবৰ কাৰণে বনাই লৈছোঁ। খুব ধুনীয়া লাগিছে দেখিবলৈ। এনেকৈ গৰমে গৰমে বনাই খাবলৈ খুব ধুনীয়া লাগে। আপোনালোকে যদি খোৱা নাই এনেকৈ কেতিয়াবা বনাই খাবচোন। আশা কৰিছোঁ মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাব।